মুখ্যমন্ত্ৰীয়ে কৈছে ন্যায় দিয়া হ'ব 100% হিমন্ত বিশ্ব শৰ্মাই যদি কিবা এটা কাম হাতত লয় তাক শেষ নোহোৱালৈকে মই নেৰো জুবিনক ন্যায় দিয়াটো আমাৰ দায়িত্ব আৰু সেই দায়িত্ব আমি নিষ্ঠা আৰু সততাৰে সৈতে আমি পালন কৰিম কিন্তু কেনে হ'ব সেই ন্যায় ন্যায় প্ৰদানত নাথাকিব নেকি আদালতৰ কোনো ভূমিকা তেন্তে ন্যায় দিব কোনে এই প্ৰশ্ন উত্থাপনেৰে জুবিন গাৰ্গৰ গোচৰত গোটেই তদন্ত প্ৰক্ৰিয়াটোকেই সন্দেহৰ আৱৰ্তলৈ লৈ গ'ল শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ দাবী অসম চৰকাৰ মুখ্যমন্ত্ৰী বা SITয়ে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে আপোনালোকক দৃঢ়তাৰে সৈতে ক'ব পাৰোঁ এজন লেজিসলেটৰ বা বিধায়ক হিচাপে আইন প্ৰণেতা হিচাপে মই আপোনালোকৰ সন্মুখত দৃঢ়তাৰে ক'ব খোজো যে বৰ্তমান CID বা SITয়ে যি তদন্ত কৰি আছে এই তদন্তই কেতিয়াও জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোৰ ন্যায় প্ৰদান কৰিব নোৱাৰে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ দুটাকৈ প্ৰতিবেদন প্ৰেৰণ কৰিছে ছিংগাপুৰ কৰ্তৃপক্ষই মুখ্যমন্ত্ৰী অথবা SITয়ে দাবী কৰাৰ দৰেই সেয়াই যথেষ্টনে এতিয়া SIT আৰু মুখ্যমন্ত্ৰীয়ে কৈছে বোলে নহয় ছিংগাপুৰে আমাক দুটা ডকুমেণ্ট দিছে কি ডকুমেণ্ট বোলে পোষ্টমৰ্টেম ৰিপৰ্টটো দিছে আৰু টক্সিকোলজি ৰিপৰ্টটো দিছে টক্সিকোলজি ৰিপৰ্টটো দিছে টক্সিকোলজি ৰিপৰ্ট আৰু আপোনাৰ কি কয় পোষ্টমৰ্টেম ৰিপৰ্ট এই দুটা ৰিপৰ্ট পৰিয়াললৈ পঠিয়াই দিয়াটো নিয়মেই আজি যদি মেডিকেল কলেজত যদি কাইলৈ পোষ্টমৰ্টেম কৰোঁ দুদিন তিনিদিন চাৰিদিনৰ পাছত ডিব্ৰুগড় মেডিকেল কলেজে মোলৈ সেই পোষ্টমৰ্টেম ৰিপৰ্টটো পঠিয়াই দিব লাগিব এইটো নিয়মেই তাতকৈ বেছি একো এতিয়ালৈকে ছিংগাপুৰ গভৰ্ণমেণ্টে দিয়া নাই অখিল গগৈৰ দাবী ছিংগাপুৰৰ পৰা তথ্য প্ৰমাণ নথিপত্ৰ আৰু সাক্ষ্য অনাৰ বাবে SITৰ প্ৰক্ৰিয়া শুদ্ধ নহয় ছিংগাপুৰৰ সৈতে থকা চুক্তি অনুসৰি সেইবোৰ আনিলেও আমাৰ আদালতত গ্ৰহণযোগ্য নহয় আমাৰ ভাৰতীয় কোৰ্টে বিদেশৰ সেইখন কোৰ্টলৈ অৰ্ডাৰ পঠিয়াব লেটাৰ ৰগেটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব আৰু সেইখন যেতিয়া পঠিয়াব সেইখন পঠিওৱাৰ পাছত তাৰ কোৰ্টে সেইটো মানি ল'ব যেহেতু MLAT আছে আমাৰ MLAT তথ্যখিনি পঠিয়াই দিব আৰু তেনেকুৱাকে কোৰ্টৰ পৰা পঠিওৱা তথ্য আৰু কোৰ্টৰ পৰা দিয়া ভিত্তিক তথ্যহে আচলতে আমাৰ কোৰ্টত গৃহীত হ'ব যে এতিয়ালৈকে আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ তথ্য আনিবৰ কাৰণে ছিংগাপুৰ চৰকাৰ অথবা ছিংগাপুৰৰ কোৰ্টলৈ এতিয়ালৈকে আমাৰ গুৱাহাটীৰ কোৰ্টৰ পৰা কোনো লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্ছ ৰগেটৰী এতিয়ালৈকে পঠিওৱা নাই ছিংগাপুৰৰ সাগৰৰ পানীত ডায়েটমছ নামৰ পদাৰ্থবিধো জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম কাৰক বুলি কোৱা হৈছে কিন্তু ডায়েটমছ পৰীক্ষা কৰিছেনে তদন্তকাৰী দলে লাইফ জেকেট নিপিন্ধাকৈ সাগৰত জাপ দিয়াৰ ক্ষেত্ৰত ছিংগাপুৰত কিবা স্থানীয় আইন আছে নেকি ইয়টখনৰ দুই নাবিকক দেশলৈ আনি জেৰা নকৰিলে কিয় প্ৰশ্ন অখিল গগৈৰ এইটো যদি প্ৰমাণ কৰিবলৈ হয় কি কৰিব লাগিব সেই সাগৰৰ তলৰ পৰা ডায়েটমটো সংগ্ৰহ কৰি আনিব লাগিব নে নাই সেইটো সংগ্ৰহ নকৰাকৈ ইয়াত কেনেকৈ হত্যাকাণ্ড বা মৃত্যুৰ কাৰণে ঠেলি দিয়া বুলি কেনেকৈ প্ৰমাণিত হ'ব সাগৰত পৰিলে বুলি কেনেকৈ প্ৰমাণিত হ'ব সেইবিলাক একো কৰা নাই সেই জাহাজখনৰ এনেকৈ যে জাপ মাৰি দিবলৈ খালী গাৰে এজন মানুহ তেনেকৈ জাপ মাৰি দিয়াৰ নিয়ম আছেনে নাই খালী গাৰে সাগৰত জঁপিয়াব পাৰে নে নোৱাৰে তাৰ কাৰণে এখন ফৰ্ম ফিল আপ কৰিব লাগে ইয়াতৰ যদি কেপ্টেইনজনে জঁপিয়াব পাৰি বুলি কৈছিলে তেতিয়াহ'লে ডেফিনেটলি সেইটো ইলিগেল কৰিছিলে আৰু যদি ইয়াতৰ কেপ্টেইনজনে কৈছিলে যে নাই এনেকৈ জঁপিয়াব নোৱাৰি তাৰপিছতো যদি জঁপিয়াইছিলে তেতিয়াহ'লে কাৰ গাত দুখ হ'ব এইটো প্ৰমাণ হ'ব তেতিয়াহে প্ৰকৃত অৰ্থত হত্যাকাণ্ড প্ৰকৃত অৰ্থত মানে তেওঁক উচতনি দি মৰিবলৈ পঠিয়াই দিয়া যাক আমাৰ BNSSৰ 103 আৰু 105 ছেকশ্যনৰ অধীনত বিচাৰ হ'ব SITয়ে নৰ্থ ইষ্ট ফেষ্টিভেলৰ পোষকতা কৰাসকলক নামাতিলে কিয় জুবিন গাৰ্গে জীয়াই থাকোঁতে পুৰি চব্জি খোৱা দোকানৰ গৰাকীক বিহু কমিটিক মাতি আনি কি কৰিব বিচাৰিছে এই অনুষ্ঠানটো যদি কৃতকাৰ্যতা আহিলেহেঁতেন পবিত্ৰ মাৰ্ঘেৰিটা হিৰো বনিলেহেঁতেন নিজে কিন্তু এই অনুষ্ঠানটো যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হ'ল পবিত্ৰ মাৰ্ঘেৰিটা নাইকিয়া হৈ গ'ল এতিয়া তদন্ত কৰিব লাগে পবিত্ৰ মাৰ্ঘেৰিটা প্ৰথম এতিয়া কাক কাক মাতি আছে কোনোবা দোকানীক মাতিছে বিহু কমিটি মাতিছে বোলে তোমালোকে হাতেৰে দিছালে নে পইচাটো নে তোমালোকে একাউণ্টত দিছিলা তাৰমানে কি
একাউণ্টত নিদিয়াকৈ কেছ পে'মেণ্ট কৰিছিলে 2 নম্বৰী পে'মেণ্ট কৰিছিলে অৰ্থনৈতিক কেছত ফচাব গৈছে তাৰ মৃত্যুৰ লগত হত্যাকাণ্ডৰ লগত কোনো সম্পৰ্ক নাই হা কোনোবা ডেকা ল'ৰাক ধৰি নিছে হা কোনোবা ছোৱালীক ধৰি নিছে কিবা কিবি ব্যক্তিগত সম্পৰ্কবিলাকৰ তদন্ত কৰি আছে পইচা পাতিৰ অৰ্থনৈতিক কেলেংকাৰী ব্যক্তিগত সম্পৰ্কৰ কেলেংকাৰী এইবিলাকত তেওঁলোকে লাগি আছে অখিল গগৈৰ দাবী অসম চৰকাৰে জুবিন গাৰ্গৰ পৰিয়ালক ন্যায় দিব নোৱাৰে তদন্তৰ নামত এতিয়া ভেকু ভাওনা কৰি নিৰ্বাচন পাৰ কৰাই নিব যাতে বিজেপিৰ ভোট নাভাঙে তাৰ পিছতেই অভিযুক্তক জামিনত মুকলি হৈ ওলাই অহাৰ সুযোগ দিয়া হ'ব আৰু খুব বেছি অসমৰ চৰকাৰে ক'ব পাৰে যে ততক ভৱিষ্যতে উলিয়াই দিম এতিয়া বেল নিবিচাৰিবি ইলেকশ্যনলৈকে তেনেকৈ বুলি হয়তো ৰখাই থ'ব পাৰিব শিৱসাগৰৰ পৰা মুজাক্কিৰ আহমেদৰ ৰিপৰ্ট প্ৰতিদিন টাইম